মায়াবিনী রাতির দেখা পারো তোমার তুমি যেমন শুকান মন মিয়নরে শেষা তুফান নামিও রোদরে আমি যাতে আগন্তুক আহিবলগীয়া প্ৰজন্মৰ বাবে আমি চিৰকালৰ বাবে সাঁচি ৰাখিব পাৰোঁ আহক আমি প্ৰত্যেকে আজি এই পবিত্ৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানথলীৰ কাষলৈ মই আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ প্ৰেক্ষাগৃহৰ বাহিৰত যিসকল ব্যক্তি আছে মই সকলোকে কিছু সময় আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হৈ আজি আমি প্ৰাণৰো আমাৰ মাজত ডিগবৈ মহাবিদ্যালয়ৰ অসমীয়া জাতি গোৰ্খা ছাত্ৰ সন্থা গোটৰ মৰমৰ ভাতৃসকল আহিছে আমি তেওঁলোকে সংগীত পৰিৱেশন কৰিবলৈ আমি আশা কৰিছোঁ তেওঁলোকক মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আজি ডিগবৈ স্থিত গদাধৰ প্ৰেক্ষাগৃহত আমি ৰাজহুৱাভাৱে আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ আজি এই ডিগবৈ স্থিত বিভিন্ন জাতি ভাষা ভাষীৰ লোক আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে তাতে আমি আজি জুবিন দাৰ বিষয়ে আমি ক'বলগীয়া তেনেকুৱা ভাষা শব্দ একো নথকাৰ স্বত্তেও আজি আমাৰ এনেকুৱা অনাকাংক্ষিত ঘটনা হৈ আমাক এৰি থৈ যোৱাত আমি মনৰ পৰা দুখ পাইছোঁ আমি আমাৰ ক'বলৈ ৰাস্তা নাই চিন্তা কৰিবলৈ একো চিন্তা কৰিবলৈ ব্ৰেইন নাইকিয়া হৈছে তেনেকুৱা ধৰণৰ আমি আজি আৱেগিক হৈ পৰিছোঁ যে আজি জুবিনদাৰ সৰুৰ পৰা আমি তেখেতৰ গানৰ পৰা শুনি আজি আমি ডাঙৰ দীঘল হৈছোঁ তেওঁৰ যি প্ৰতিভামান তেওঁৰ যিবিলাক সাহসী তেনেকুৱা ধৰণৰ কাম কাজে আমি অনুপ্ৰাণিত হৈ আজি আমি ডাঙৰ দীঘল হৈছোঁ তেখেতৰ আদৰ্শ আমি যিবিলাক কাম কাজ তেহঁতৰ সাহসী যিবিলাক কাম কাজ আছে তেনেকুৱাক লৈ আমি সদায় মনত পেলাওঁ আজিৰ দিনটো আমি তেওঁ য'তে আছে আমি তেওঁৰ নেদেখা শক্তিক প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ আৰু তেওঁৰ পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিব বিচাৰিছোঁ আজি অসমীয়াৰ এটা হিয়াৰ আমুঠো আমি আমাৰ ৰাস্তা হেৰাইছে আমি কি ধৰণে আগবাঢ়ি যাওঁ তেখেতৰ যিবিলাক কৈ থোৱা আমাৰ কাণত কৈ থোৱা চকুৰ আগত আমাৰ জিলিকি আছে গতিকে আজি আমি মন যি ধৰণে আমাৰ ভাঙি চুৰমাৰ হৈছে তেনেকুৱা এটা অৱস্থাত আজি আমি এই যুৱচামে আজি আমি ডিগবৈৰ মাজমজিয়াত আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আমি সমগ্ৰ অসমবাসী হৈ বা আমি ডিগবৈৰ স্থানীয় ৰাইজ হৈ আজি আমি যেহেতু আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শেষ হোৱা নাই গতিকে মই ইয়াত উপস্থিত থকা সকলো ৰাইজক খন্তেক সময় আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি সম্পূৰ্ণ কাৰ্যসূচী সফল সমাপন হোৱালৈকে ধন্যবাদ তেওঁলোকৰ উপস্থিতি কামনা কৰিছোঁ হয় আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি লগতে ডিগবৈ আঞ্চলিক সমিতি উদ্যোগত আৰু বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগিতাত আজি আমি প্ৰাগধৰ চলিহা ৰংগমঞ্চ ডিগবৈত বিহুতলীত আমি আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ জুবিন বৰঠাকুৰ তেখেত এখন নাম নহয় তেখেত এখন অনুভূতি আৱেগ সকলো অসমবাসীৰ আৱেগ তেখেতক আমি হঠাতে ছিংগাপুৰৰ স্কুবা ডাইভিং কৰিব যাওঁতে আমি তেখেতক হেৰুৱাৰ খবৰটো পোৱাৰ লগে লগে গোটেই অসমখন স্তব্ধ হৈ গ'ল আজি সদৌ অসম গোৰ্খা ছাত্ৰ সদৌ অসম গোৰ্খা জাতি সদৌ গোৰ্খা জাতিটোও আজি স্তব্ধ আছে সকলো জাতি জনগোষ্ঠীৰ লগত আমি সকলো মানে তেখেতৰ পৰিয়ালবৰ্গক আমি গভীৰ শ্ৰদ্ধাঞ্জলি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰোঁ জুবিন দাই স্বৰ্গক বাস কৰি তেখেতৰ আত্মাৰ সদ্গতিৰ কামনা কৰোঁ আমি ইয়াত আজি উপস্থিত হৈ আমি তেখেতৰ কাৰণে বন্তি এগছি আমি সকলোৱে জ্বলালোঁ তেখেতক আমি শ্ৰদ্ধাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আমি মনৰ প্ৰাৰ্থনা ৰাখিলোঁ আমি তেখেতসকলৰ গোটেই পৰিয়ালবৰ্গৰ কাৰণে আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ অহাকালি যোনটো অন্তিম যোনটো যাত্ৰা তেখেতৰ দাহ সংস্কাৰ ভাল দৰে হৈ যাওক বুলি আমি কামনা কৰিছোঁ আৰু তেখেত চিৰবিদায় আমি কামনা কৰিছোঁ তেখেতক আমি সকলো আমাৰ জাতি জনগোষ্ঠীয়ে সদায় মনত ৰাখিম তেখেত আমাৰ মাজত অমৰ আছে জুবিন দা জিন্দাবাদ জুবিন দা অমৰ ৰহে
সদসং গুৰুস্বাস্থ্য সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ডিগবৈ আঞ্চলিক সমিতিৰ সহযোগত আৰু আমাৰ তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত আমি অসমীয়া জাতীয় জীৱনৰ এগৰাকী মহান শিল্পী যিগৰাকী শিল্পীক ইতিমধ্যে অসমীয়া ৰাইজে অসমীয়াৰ শ্ৰেষ্ঠ সুযোগ্য সন্তান হিচাপে ইতিমধ্যে অভিহিত কৰিছে যিগৰাকী ব্যক্তিৰ মৃত্যুৱে সমগ্ৰ অসমৰ ৰাইজক শোকাকুল কৰিছে গতিকে এগৰাকী মহান শিল্পীক তেখেতৰ সত্তাক সন্মান জনাই তেখেতৰ সৃষ্টিসমূহক সন্মান জনাই আজি আমি ডিগবৈৰ এই পবিত্ৰ মাজমজিয়াত আমি এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ যি অনুষ্ঠানৰ আয়োজনৰ যোগেদি আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি অসমৰ জাতি ধৰ্ম বৰ্ণভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজক আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি কেৱল মাত্ৰ জুবিন গাৰ্গৰ এই মৃত্যুৰ সময়খিনিত তেখেতক স্মৰণ কৰি আমাৰ দায়িত্বখিনি সামৰিব বিচৰা নাই আহিবলগীয়া সময়খিনিত তেখেতৰ দ্বাৰা সৃষ্টি হোৱা সম্পূৰ্ণ তেখেতৰ সমলসমূহ আমি কেনেদৰে আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ তাক আমি চেষ্টা কৰিম আৰু তাৰ বাবে আমি অসমৰ প্ৰতিটো শ্ৰেণীৰ ৰাইজৰ সহযোগ বিচাৰিম আৰু ইয়াৰ লগে লগে যিহেতু আগন্তুক শাৰদীয় দুৰ্গা পূজা আহি আছে আমি ডিগবৈৰ আৰু ইয়াৰ বৃহত্তৰ ডিগবৈ অঞ্চলত বিভিন্ন পূজা কমিটিয়ে দুৰ্গা পূজা অতি উলহ মালহেৰে আয়োজন কৰে নিশ্চিতভাৱে তেওঁলোকে এইবাৰো আয়োজন কৰিব কিন্তু তাৰ লগে লগে আমি তেওঁলোকৰ আয়োজনত বাধা নিদিয়াকৈ আমি তেওঁলোকৰ প্ৰতি এটা আহ্বান জনাব বিচাৰিছোঁ ডিগবৈ আঞ্চলিক সমিতি হৈ যে প্ৰতিটো পূজা মণ্ডপতে তেওঁলোকে জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি সন্মুখতে তেওঁলোকে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেওঁলোকে যাতে বাহাল ৰাখে যাতে সেই প্ৰতিগৰাকী ব্যক্তিসকলে যিসকলে দেৱীক আৰাধনা কৰিব যিসকল ব্যক্তি আহিব তেওঁলোকে যাতে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাৰ এটা সুযোগ পায় তাৰ বাবে আমি ডিগবৈ অঞ্চলৰ প্ৰতিটো পূজা কমিটিক আমি আহ্বান জনাইছোঁ আৰু তাৰ লগে লগে যিহেতু আজি মৃত্যুৰ কেইটামান দিন হোৱাই নাই এতিয়ালৈকে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাই নাই গতিকে এনে পৰিপ্ৰেক্ষিতত যাতে কোনো ধৰণৰ ডিজে গান লগাই অত্যন্ত তেওঁলোকে যাতে উদ্ভণ্ডালি কামবোৰ যাতে নকৰে তাৰ বাবে আমি সকলো প্ৰতি অনুৰোধ জনাইছোঁ আহক আমি এই সময়খিনিত অত্যন্ত অনুশাসনেৰে জুবিন গাৰ্গৰ প্ৰতি আমাৰ যি দায়বদ্ধ কাৰণ জুবিন গাৰ্গ এগৰাকী ব্যক্তি আছিলে তেখেত এগৰাকী অনুষ্ঠান আছিলে আৰু এই অনুষ্ঠানক জীয়াই ৰখাটো তেখেত আমাৰ মাজত আজি শাৰীৰিকভাৱে নাই যদিও তেখেতৰ যি সত্তা তেখেতৰ যি আৱেগ তেখেতৰ সৃষ্টিসমূহ আমাৰ মাজত আছে আৰু বৰ্তমান তেখেতক আমি জীয়াই ৰাখিব লাগিব এইখিনি কথাকে আমি আজি এই পবিত্ৰ মাজত আমি ঘোষণা কৰিব বিচাৰিছোঁ